আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট লৈ আহি আছোঁ আৰু বহুতে SMS কৰিছে যে মই এই মাহত অৰুণোদয় আঁচনিৰ পইচা পাম নে নাপাম বা অৰুণোদয় আঁচনিৰ পইচা কোন মাহত সোমাব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া আজি কি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব বা কি কৰিলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল তেতিয়াহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিব আৰু এইবাৰ আপোনালোকে প্ৰতি মাহে কিমান টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তথাপিও আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া কিন্তু যিসকল বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগিছিল বা এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে তথাপিও নামটো ভেৰিফাই হোৱা নাই বা আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে আৰু এইবাৰ অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰা নাই। আজি কিন্তু সেইসকলে কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল বা আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয়, যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু এতিয়া অতি সোনকালে অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ আছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই, আপোনালোকে আপোনাৰ ডকুমেণ্ট সকলো ৰেডি কৰি ৰাখি দিয়ক। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে। আপোনালোকে তাত এপ্লিকেশ্যন কৰিব লাগিব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ 1 নম্বৰ আপডেট আহি গৈছে যে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন অহা মাহত আৰম্ভ হৈ যাব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল, এই মাহ বা অহা মাহত অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰিছে, এতিয়া সেইসকলে কোন মাহত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে বা আপোনালোকে অৰুণোদয় আঁচনিৰ ধন ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে অহা মাহৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ ধন ৩,০০০কৈ লাভ কৰিব। যিহেতু ইতিমধ্যে আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া আপোনালোকে অহা মাহৰ পৰা ৩,০০০কৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ ২ নম্বৰ আপডেট আহি গৈছে। ৩ নম্বৰত আপডেট আহি গৈছে যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ ধন ৯,০০০কৈ লাভ কৰিলে সেইসকলৰ কাৰণে বেয়া খবৰ আহি গৈছে। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ ধন যিসকলে লাভ কৰিলে এতিয়া তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ব। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব। এইবাৰ কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নাই সেইসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে। এতিয়া কিন্তু আজি সেইসকলৰ কাৰণে ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ধন পোৱাৰ যোগ্য নহয় তথাপিও আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ ৯,০০০ টকাটো লাভ কৰিছে, এইবাৰ কিন্তু প্ৰতিটো গাঁৱে গাঁৱে যাই বাছনি কৰি যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলৰ নাম কৰ্তন কৰা হ'ব। সেইসকলৰ নাম কৰ্তন কৰি আৰু নতুনকৈ নাম এড কৰা হ'ব। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি 4.0
এপ্লিকেশ্যন কৰিব লাগিব